যি বস্তু মানে নিত্য হোক মানে পার্মানেন্ট নাথিং ইজ পার্মানেন্ট ইন দিস ওয়ার্ল্ড মানে একো বস্তু এই দুনিয়াতে পার্মানেন্ট নাই মানে এনেকা আমাৰ শৰীৰ বা আমি আমাৰ জীৱনটো বি তেনেকাই নাই ন এতিয়া ধৰি লওক যে আমি বিভিন্ন বেলেগ 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 বয়সৰ মানে কিছুমানটো বয়স সমান সমান হ'ব কিছুমানটো বয়স নিমিলে হ'লে বি মানে কি আছে আমি এনেকৈ জন্ম হোৱা নাই নহয় না সৰু বাচ্চা হৈছে তাৰপিছতে আকৌ বাঢ়ি বাঢ়ি গৈছে একদিনো গম পোৱা নাই আমি 10 সেণ্টিমিটাৰমান বাঢ়িলোঁ 1 ইঞ্চি 2 ইঞ্চি বাঢ়িলোঁ এনেকুৱাতো গমেই পোৱা নাই নহয় না এনেকুৱা গমেই নোপোৱাকৈ মানে কি হৈছে পৰিৱৰ্তন হৈ গৈছে মানে না অনিচ্ছাৰ মানে কি হৈছে প্ৰভাৱ পৰিছে এনেকুৱাকৈ এতিয়া মই লাহে লাহে হাফ চেঞ্চুৰী মাৰি আছোঁ চাওক গমেই পোৱা নাই মানে এনেকুৱা চাওক মানে এনেকুৱাকৈ তো এই দুনিয়াতে মানে চব বস্তু এই মানে মানে এই সংসাৰে বুদ্ধ ভগৱান কৈছে কি অনিত্য আছে নিত্য নহয় কি আর স্বভাৱটো কি আছে উৎপাদ ওয়া ধম্মিন মানে স্বভাৱ ইয়াৰ নেচাৰটো এনেকুৱা উৎপত্তি হ'ব বিনাশ হ'ব জন্ম হ'ব মৰিব এতিয়া ওচৰা ওচৰি যিমান আমাৰ এই গছবিলাক আছে বাঁহ গছ আছে কিবা কিবি আমি এইটো দেখি গছবিলাক হেৰি আছে সিহঁতে এটা মানে এজ এটা লিমিট আছে মানে 100 বছৰ 200 300 মানে 1000 বছৰ থকা এনেকুৱা গছবিলাকেও আছে কিন্তু সেইটো মানে একদিন মানে কি হ'ব মৰি যাব মৰিব শুকাব মানে এনেকুৱা আছে একো যদি একোৱেই হেৰি নকৰে ডেষ্ট্ৰয় নকৰে একো ডিষ্টাৰ্ব নকৰে একোৱেই নকৰে মানুহে মানে এনেকুৱা তথাপিও মানে বা জন্তুবিলাকে একো নকৰে তেতিয়া মানে কি হ'ব একদিন মানে নাথাকিব এনেকুৱা আছে গতিকে উৎপত্তি হোৱা পাছতে বিনাশ মানে কি আছে নিশ্চিত আছে এতিয়া আমাৰ জীৱন তিনিটা এনেকুৱা অৱস্থাত থাকে উৎপত্তি স্থিতি আৰু ভংগ উৎপত্তিটো আমি জন্ম হোৱা স্থিতি মানে আমাৰ এই স্থিতিটোৱে জীৱন দেই কিন্তু স্থিতি মানে জীৱন মানে কি মানে জন্ম আৰু মৃত্যুৰ পাছতে জন্ম হোৱাৰ পাছত জন্ম হ'ল আৰু তাৰপিছতে মৃত্যু যিটো হ'ব এই মাজৰ সময়খিনি যিটো আমি সময় পাওঁ সেইটোকে আমি জীৱন বুলি কওঁ না সেইটোকে হৈছে জীৱন মানে কিছুমানে বহুত বেছি সময় পায় জীৱনৰ কিছুমানে কম সময় পায় কিন্তু মানে একদিন জন্ম হোৱাৰ পাছতে মৃত্যু নিশ্চিত আছে সেইটো সকলোৱে জানে এইটো কমন মানে সেইটো এনেকুৱা আছে এইটো ক'বলৈ হেৰি নাই কিন্তু ইম্পৰ্টেণ্টটো কি আছে মানে জন্ম হোৱাৰ পাছতে মৃত্যু আমি হ'ম সেই মাজৰখিনি সময় আমি যিমান পাম মানে সেই জীৱনত আমি কি কৰিব লাগে কেনেকুৱা জীৱনটো জীয়াই থাকিব লাগে কি কৰা উচিত এনেকুৱা পালি ভাষাতে বুদ্ধ ভগৱানৰ এনেকুৱা ভাষাতে ক'বলৈ গ'লে কিংকুশল গবেষে হুইচ ইজ দ্য বেটাৰ এক্সিলেণ্ট মানে কিটো বেছি ভাল আছে কিটো বেছি এনেকুৱা উত্তম আছে সেইটোৱে মানে এইটো মানে বিচাৰি পিনি তেনেকেই এনেকুৱা কৰ্ম ভাল কৰ্ম কুশল কৰ্ম এনেকুৱা কৰি পিনি যদি যায় পুণ্য কৰ্ম কৰি পিনি যায় তেতিয়া মানে ভৱিষ্যত জন্মবিলাকত মানে কি হয় মানে এনেকুৱা ভাল ভাল জগতে জন্ম হ'ব সুগতি জন্ম হ'ব বা আমি নিৰ্বাণ বুলি কৈ থকা এইটো নিৰ্বাণটো বি লাভ কৰিব এনেকুৱা আছে এতিয়া এই সময়খিনি কিন্তু এই কাৰণে মই মানে অলপমান হেৰি কৰোঁ ইয়াতে চব বিভিন্ন ধৰ্মৰ এনেকুৱা মানুহবিলাকে চবেইতো বুদ্ধিষ্ট নহয় ন তথাপি এইটো মৃত্যু যিটো আছে ন ডেথ বুলি কিবা এইটো ডিছক্ৰিমিনেশ্যন নকৰে হা একেবাৰে ডিছক্ৰিমিনেশ্যন নকৰে মানে এইটো ধনী আছে দুখীয়া আছে কিবা আছে বুদ্ধিষ্ট আছে ইছাই আছে শিখ পাৰ্চী টাও চিন্ত বা এথিষ্ট আছে কিছুমানটো ধৰ্ম নমানা মানুহবিলাক যে আছে না দুনিয়াটো নামানে এইটো এথিষ্ট আছে এনেকুৱা আছে তো তথাপি কাকো মানে এনেকুৱা নেৰে ডাঙৰ সৰু এনেকুৱা বুলি মৃত্যুৰ আগতে মানে কি আছে তাতে মানে কোনো কম্প্ৰমাইজ নাই মানে তাকে মানে কৈছে নাহিন সংগৰং তথা মহাসনেন মচুনা মহাসৈন্যটো কিমান আছে নাই সেইটো কিন্তু কৈছে আৰু মহাসৈন্য লৈ পিনি থকা এই মৃত্যুৰ লগতে যুঁজি পিনি জিকিব পৰা কোনো নাই কোনেও জিকিব নোৱাৰে মানে আৰু তাৰ লগতে নিষ্ঠা পাবলৈ কাৰণে নাই সেইটোকে বুদ্ধ ভগৱান কৈছে এই দুনিয়াতে মই কোনো নবিজ্যতিছো জগতি পদেশো যথাৰ্থিতো নপচাহেয়া মচু মানে এনেকুৱা মই জগতত
লোকত এনেকুৱা জেগা এটা বিচাৰি পোৱা নাই, দেখা নাই, য'ত মানে থাকি মৃত্যুৱে মানে দেখি নাপায় বা তাত মানে মৰিবলগীয়া নহয়। এনেকুৱা লোকত মানে মই জগতত এনেকুৱা স্থান দেখা নাই বুলি কৈছে। এতিয়া বুদ্ধ ভগৱানটো কি বুদ্ধ চক্ষু পৰা চাই পিনি কৈছে। এতিয়া বুদ্ধ ভগৱানৰতো আমাৰতো দুইটাহে চকু নহয় নে, এইটো মংস চক্ষু বুলি কয় দেই। আমাৰ চকুটোকে মংস চক্ষু বুলি কয়, মাংসৰ চকু আছে। ইয়াৰ এটা চাব পৰা কেপাচিটি আছে আৰু ইয়াৰ এটা লিমিট আছে, লিমিটেড। আমি বহুত দূৰলৈ কিমান দূৰলৈকে আমি মানে ধৰি লওক এই কিমান 1 কিলোমিটাৰমান হাতী খোজকাঢ়া দেখি পাম, কিন্তু ইমান 1 কিলোমিটাৰটো আমি নিগনি খোজকাঢ়াতে দেখি নাপাম নহয় না। কিমান ফুটলৈকে আমি এইটো কিবা চকু পৰা পৰুৱাবিলাকে খোজকাঢ়ি দেখি পাওঁ, বেছি দূৰ দেখি নাপায় মানে কিমান মিটাৰ অলপমান মানে ইমানেই মানে না 5 মিটাৰ দূৰলৈকে যাৰ চকুটো বহুত ভাল আছে এইটো। কিন্তু বুদ্ধ ভগৱানৰতো তেনেকুৱা নহয়। এইটো বুদ্ধ ভগৱানৰতো চকু এনেকুৱা বেলেগ বেলেগ চকু আছে। মংস চক্ষু বি আছে, মাংসৰ চকুটো আছে, তথাপি মংস চক্ষু বি বুদ্ধ ভগৱানৰ বহুত ক্লিয়াৰ, এনেকুৱা ধুনীয়া মানে বহুত ধুনীয়া। আমাৰ নিচিনা নহয়, আমাৰতো বহুত ধুনীয়া আৰু বহুত এনেকুৱা। এইটো মংস চক্ষুটো বি পাৱাৰ আছে মানে বুদ্ধ ভগৱানৰ, মানে আমাতকৈ বেছি চাব পাৰে ক্লিয়াৰলি, ক্লিয়াৰ ভিজন মানে বহুত এনেকুৱা। তাৰপিছতে দিব্য চক্ষু আছে, এক জেগাৰ পৰা দুনিয়া চাব পৰা এনেকুৱা চক্ষু আছে। আকৌ বুদ্ধ ভগৱানৰ পঞা চক্ষুপতি বি আছে, প্ৰজ্ঞাটো বি এনেকুৱা পঞা, উইজডমটো মানে উইজডমৰ চকু পৰা এনেকুৱা চাই মানে এনেকুৱা, এইটো বি আছে। আৰু বুদ্ধ চক্ষু আছে, বুদ্ধ ভগৱানৰ স্পেচিয়েল যিটো বুদ্ধবিলাকৰ এনেকুৱা চাব পৰা, জানিব পৰা এনেকুৱা এইটো বি তেওঁৰ এবিলিটি আছে। এইটো মানে তেনেকুৱা বুদ্ধ চক্ষুটো বি আছে। আৰু সমন্ত চক্ষু বুলি কয়, এইটো সমন্ত চক্ষু দুনিয়াটোকে চাব পৰা এনেকুৱা বুদ্ধ ভগৱানৰ মানে কি আছে, তেনেকুৱা শক্তি আছে, তেনেকুৱা ক্ষমতা আছে। এইকাৰণে বুদ্ধ ভগৱান মানে এই দুনিয়াতে নজনা একোৱেই নাই মানে, এটাও এনেকুৱা ছাবজেক্ট নাই যি বিষয়ে বুদ্ধই নাজানিব। এনেকুৱা অতীতৰ আৰু অনাগত যিমান পাছৰ মানে ভৱিষ্যতে হোৱা বা আগৰ হৈ যোৱা বৰ্তমানতো কথাই নাই মানে এনেকুৱা না, এনেকুৱা আছে। সেইকাৰণে বুদ্ধ ভগৱানক মানে কি আমি লোকবিদু বুলি কৈছোঁ। লোক মানে এই দুনিয়া, কামাৱচৰ লোক, ৰূপাৱচৰ লোক, অৰূপাৱচৰ লোক, এইটোকে লোক বুলি কয়। আৰু এইটো ভান্তিৰ নাম মানে আমাৰ ডাঙৰ ভান্তিৰ নাম ত্ৰিলোকা নহয় না, এইটো ধৰ্মৰ ফালে পৰা ভান্তিৰ নাম লোৱা হৈছে মানে। এইটো মানে তিনিটাই লোক যিটো আছে, কামাৱচৰ, ৰূপাৱচৰ, অৰূপাৱচৰ লোক যিটো আছে। তো এনেকুৱা এই লোকৰ মানে বিষয়ে বুদ্ধ ভগৱান কি কৰে, পুৰা জানে মানে, বিদ্বান বোলে। এই দুনিয়াটোকে জানে বিদ্বান এনেকুৱা। নম্বৰ 5 কোৱালিটি অফ দ্য লৰ্ড বুদ্ধ, 5 নম্বৰ কোৱালিটি লোকবিদু এইটো তো তেনেকুৱা আছে। এনে বুদ্ধ ভগৱান কৈছে কি নবিজাতিছো জগতি পদেশো, মই দুনিয়াতে এনেকুৱা স্থান দেখা নাই, এনেকুৱা জেগা এটা দেখা নাই মানে য'ত থাকি কি মৃত্যুৱে মানে দেখি নাপায়। এনেকুৱা অন্তৰিক্ষত হওক, মানুহে মানে একদম আন্ধাৰ জেগাতে লুকাই থাকক, পানীৰ ভিতৰতে লুকাই থাকক, ক'তো জেগাই নাই মানে এনেকুৱা য'ত মানে মৃত্যু নহয়। গতিকে আমি এই মৃত্যুৰ যেতিয়া স্বাভাৱিক আছে, মৃত্যুৰ অৱস্থান ভাবি আছে, তেতিয়া মানে মৃত্যুৰ বাবে আমি অকলে বহুত মানুহবিলাকে কৈছে হাউ টু লিভ না, কেনেকৈ জীয়াই থাকিব বুলি না এনেকুৱা। কিন্তু আমি শিকিব লাগে হাউ টু ডাই অলছো, মানে কেনেকৈ আমি মৰিম না। কিছুমান বিদ্বানবিলাকে কৈছে মানে আমি যি মানুহবিলাকে যেতিয়া জন্ম হোৱা সময়তে আমি মানে যেতিয়া জন্ম হৈছোঁ, আমি কান্দি জন্ম হৈছোঁ। আমি কান্দি থকা শুনি পিনি লোকে মানে হাঁহিছে বোলে। আমাৰ কিবা বেটা হৈছে, বেটি হৈছে, কিবা হৈছে, ভাই পাইছে, ভতিজা পাইছে, নাতি পাইছে না, এনেকুৱা বুলি খুচিতে হাঁহিছে বোলে সিহঁতে। আমি জন্ম হোৱা সময়তে লোকে কি হৈছে, আমি কান্দি আহিছোঁ, জন্ম হৈছোঁ, আৰু আমাৰ কান্দা শুনি পিনি লোকে হাঁহিছে মানে খুচি হৈছে, খুচি পৰা। কিন্তু কাম আমি এনেকুৱা কৰিব লাগে যেতিয়া আমি মানে এই দুনিয়াৰ পৰা যাওঁতে মানে হাঁহি যাব পাৰে,
কিন্তু আমি যোৱা পাছতে বহুত মানুহবিলাকে কান্দে ৰিচেণ্টলি মানে এই জুবিন গাৰ্গে মৰিছে মই দেখিছোঁ তাত মানে ইমান থাউজেণ্ডছ অফ পিপল মিলিয়নছ অফ পিপল মানে বহুত মানুহবিলাকে কান্দিছে ইভেন এইবিলাক মানে কিবা অফিচাৰবিলাক কিবা সেইবিলাকো পুলিচবিলাক কিবা আৰ্মিবিলাকো এনেকা কান্দিছে তো ইমানখিনি এটা আমি বহুতখিনি কৰিব নোৱাৰিলেও আমি যিমানখিনি পাৰে আনক মানে পাৰিলে যিমান চেষ্টা কৰিব লাগে আনক উপকাৰ কৰিবলৈ কাৰণে সহায় কৰিবলৈ কাৰণে সবকে মৰম কৰিবলৈ কাৰণে যদি নোৱাৰে তেতিয়া মানে অপকাৰ কৰিব নালাগে তেতিয়া এজ এ হিউমেন বিং আমি মানুহ নিচিনা মানে মানুহ হৈ পিনি থাকিবলৈ এইটো শিকিব লাগিব নহয় না গতিকে মৃত্যু অৱশ্যে ভাবি এতিয়া আজি আমাৰ হেৰি মানে সময়টো নাই গধূলি হৈ আছে আমাৰ উপাসিকা আমি আৰু স্বাভাৱিকতে আৰু পৰলোক বুলি কওঁ আৰু এইটো লোকৰ পৰা পৰলোক গৈছে মানে এইটো জীৱন মানে তেখেতৰ মানে জীৱনৰ অন্ত পৰিলে বা মৃত্যু হ'ল মৃত্যু হোৱাৰ পাছতে আমি জীয়াই থকা সময়তে যেতিয়ালৈকে জীৱিত আছিলে সবেই মানে আপুনি এইটো লওক এইটো খাওক এইটো পিন্ধক এনেকুৱা বুলি বহুত কিবা কিবি দিব পাৰে নহয় না এতিয়া মৰা পাছতে তেনেকৈ নোৱাৰে আৰু কি দিব পাৰে অকল মানে সেইটো তেখেতৰ নামতে আমি যিমান ভাল কৰ্ম কৰিম জীৱনত পুণ্য কৰ্ম কৰিম সেইটো পুণ্যটোহে মানে দিব পাৰে য'ত আছে ভালকৈ থাকক পুণ্য পোৱা জেগাতে স্থানত উচিত স্থানত পালে পাই যাওক সুখী হওক বুলি এইটোৱে কামনা কৰিব পাৰে গতিকে সেই এনেকুৱা কামনা কৰিবলৈ কাৰণে ইয়াতে আহি পিনি তেখেতৰ এতিয়া বডিটো ডিছপ'জ কৰিব নহয় না এনেকুৱা আহি পিনি আপোনালোকে ভান্তিবিলাকক নিমন্ত্ৰণ কৰিছে ভান্তিবিলাকতো বহুত বেছি হৈছে তো বহুত আছে আৰু আমাৰ লালুং ভান্তিটো বহুত বহুত মৰম আছে ভাল আছে কাৰণে চকে চাচাংবিলাকো বহুত এনেকুৱা হেৰি আছে আৰু তাৰপিছতে লগতে মোকেও নিমন্ত্ৰণ কৰিছে আমাৰ বিৰাগনা ভান্তি আছে মৰাণ ভান্তি তেতিয়া মৰাণ ভান্তি কেতিয়াও নাহে মানে মই ভাবি আছিলোঁ মৰাণ ভান্তিৰ পৰা আজি অলপমান কিবা ধৰ্ম দেশন আমিও শুনি ল'ম বুলি কিন্তু ভান্তি মানে অলপ নকয় বোলে সেইটো কাৰণে মোৰ ভাগত পৰিছে তেনেকুৱা গতিকে আজি যিটো আমি সকলোৱে যিটো পুণ্য কৰ্ম কুশল কৰ্ম কৰি সম্পাদন কৰিছোঁ আপোনালোকে নানা প্ৰকাৰৰ এনেকুৱা দানীয় বস্তুবিলাকে দান কৰিছে তেখেতৰ উদ্দেশ্য কৰি তেখেতৰ নামত আৰু পঞ্চশীল ত্ৰিচৰণ পঞ্চশীল গ্ৰহণ কৰিছে সূত্ৰ শ্ৰৱণ কৰিছে কৰণীয় মেত্তা সূত্ৰবিলাক মানে বুদ্ধ ভগৱানৰ বুদ্ধ ধৰ্ম সংঘৰ গুণবিলাক ত্ৰিৰত্নৰ গুণ শুনিছোঁ আৰু তাৰপিছতে শ্ৰৱণ কৰিছে আৰু তাৰপিছতে এনেকুৱাকৈ বহুত এটা বিপুল পৰিমাণৰ পুণ্য কৰ্ম সম্পাদন হৈছে এই মুহূৰ্তত গতিকে নিশ্চয় মানে তেখেতে কৰি থকা জীৱনত কৰি থকা পুণ্যবিলাকত থাকিব আৰু তাৰপিছতে আপোনালোকে কৰি দিয়া সেই পুণ্য যিটো আছে হৈছে আৰু তাৰপিছতে আমিও ভান্তি হৈ পিনি যিমান এনেকুৱা কুশল পুণ্য কৰ্ম কৰিছোঁ এই পুণ্য কৰ্ম আমিও মানে তেনেকুৱা অনুমোদন কৰি দিছে তেওঁ উপাসিকাই মানে ভাল জেগাতে জন্ম হওক সুগতি লাভ কৰক আৰু তাৰপিছতে সুখী হওক আৰু তাৰপিছতে আপোনালোকে শ্ৰদ্ধাৱান উপাসিকা যিমান আপোনালোকে তেখেতৰ এনেকুৱা জ্ঞাতিবিলাকে সকলো আহি পিনি বৃহৎ পৰিমাণে বহুত আহিছে তো বহুত আহিছে নিশ্চয় মইতো চিনি নাপাওঁ আৰু নাজানো কোন কোন কি কিন্তু নিশ্চয় আপোনালোকে মানে আপোনালোকৰ ফেমিলি এটা ভাল ফেমিলি হ'ব জ্ঞাতিবিলাকক মানে আপোনালোকে সংগ্ৰহ কৰি ৰাখিব পাৰিছে জ্ঞাতি সংগ্ৰহ কৰি মানে বহুত মানুহবিলাকক মানে মিলাই পিনি এনেকুৱা ৰাখা নিজৰ লগতে মানে সেনেকুৱা কৰি ৰাখাটো দি এইটো চম্ভালি ৰাখাটো দি বহুত ডাঙৰ মানে সম্পত্তি আছে এনেকুৱা কিবা কিবি বিপদ আপদ এনেকুৱা হোৱা সময়তে তেতিয়া চিন্তা কৰিবলগীয়া নহয় না আজি মানে ধৰি লওক আমাৰ উপাসিত এনেকৈ মৃত্যু হৈছে বুলি চবেই আহি পিনি এনেকুৱা ইয়াতে আহি দিছে পুণ্য হেৰি কৰি অনুমোদন কৰি দিছে সহায় কৰি দিছে এনেকুৱা গতিকে আপোনালোকে উপাসক উপাসিকা আপোনালোকৰ এইটো পুণ্য কৰ্মৰ যিটো পুণ্যৰ গুণত বুদ্ধ ভগৱান ধৰ্ম সংঘৰ এই আশীৰ্বাদত আপোনালোকৰ ইচ্ছা কামনা প্ৰাৰ্থনা সংকল্প সকলোবোৰ পূৰ্ণিমাৰ চন্দ্ৰমাৰ দৰে পৰিপূৰ্ণ হওক সকলো প্ৰকাৰৰ ৰোগ ব্যাধি আপদ বিপদ নানা প্ৰকাৰৰ অন্তৰায়ৰ পৰা হাত সাৰি এটা নিৰাপদ শান্তিময় সুখময় জীৱন ব্যতীত কৰিবলৈ আপোনালোকে সক্ষম হৈ ভগৱান বুদ্ধৰ ধৰ্মত মানে এই মহান ধৰ্মত মানে মহান মাৰ্গ ফলবিলাক আছে মগ্গ ফল বুলি কয় পালি ভাষাত এই মগ্গ ফল যিটো সোতাপন্ন সকদগামী অনাগামী অৰহন্ত এনেকুৱা মগ্গ ফলবিলাক আছে
এই মগ্ন ফলবিলাকে আপোনালোকে লাভ কৰিবলৈ সক্ষম হওক আৰু পৰম শান্তি নিৰ্বাণটোকে দৰ্শন কৰিবলৈ সাক্ষাৎ কৰিবলৈ কাৰণে আপোনালোকে সক্ষম হওক বুলি আপোনালোকে সকলোকে আশীৰ্বাদ কৰিম। তাৰ আগত মানে আমাৰ ডাঙৰ ভান্তিক আৰু ভান্তি সংঘক মই ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। কেলে মানে ধৰ্ম শ্ৰৱণ আৰু ধৰ্ম কথন মানে ধৰ্ম কোৱাটো বি আৰু ধৰ্ম শুনাটো বি পুণ্য আছে। মানে ভগৱানৰ ধৰ্ম শুনাটো বি পুণ্য আছে, কোৱাটো বি মানে পুণ্য আছে। গতিকে আজি মোৰো মানে ডাঙৰ ভান্তিবিলাকৰ অনুকম্পাত মানে নিজৰ পুণ্য মানে বাঢ়াবলৈ কাৰণে সুবিধা পাইছে, সুবিধা দিয়াৰ কাৰণে সংঘটোকে বি কৃতজ্ঞতা যাচিছোঁ।